সাংবাদিকেও এইসব মানে তেওঁলোকে ইয়াত নতুন পাইছে আৰু আপোনালোকৰ সন্মুখত বহুত ধৰণৰ কথা কৈ আছে। মই কৈছোঁ তেওঁ যদি জিকে, জিকিবতো নোৱাৰে, তেওঁ যদি জিকে মোৰ জীৱনৰ সমস্ত সম্পত্তি মই CPM নামত দান দি থৈছোঁ। ছাৰ এইবিলাক কাৰণ কিয় আমাৰ যিহেতু পৰম্পৰা, আমি মানে যিহেতু দাদা যিসকলে মোতকৈ সৰু তেওঁলোকে মোক দাদা বুলিব দিছোঁ, আৰু ছাৰ বুলি যদি মাতে তেতিয়াহ'লে কোনো কামেই নকৰোঁ। ৰাজহুৱাভাৱে কৈছোঁ যে দাদা বুলি মাতিলে কাম কৰি দিম, ছাৰ বুলি মাতিলে তেতিয়াহ'লে কাম নকৰাটো 100% কনফাৰ্ম। আৰু বয়োজ্যেষ্ঠসকলক মই কৈছোঁ যে যাতে মোক যাতে সৰভোগ সমষ্টিৰ ৰাইজে যেনেকুৱা কয়, মোক বয়সস্থ আই মাতৃসকলে বহুতে মোক কয়, মোক আদু বুলি কয়, বাপু বুলি কয়, বাপা বুলি কয়, আৰু বহুতে আকৌ মোক ঠৌগা বুলিও কয়, আৰু কিছুমানে মোক পদুম ফুলা বুলি কয়। আৰু সেইকাৰণে পদুম ফুলা বুলি কোৱাৰ কাৰণে আমাৰ পাৰ্টীৰ কাৰ্যকৰ্তাসকলে পদুম ফুলা বুলি এটা গীতো বনাইছে, খুব জনপ্ৰিয় হৈছে। গতিকে মই সেইকাৰণে আমাৰ বয়োজ্যেষ্ঠ নাগৰিক আই মাতৃসকলক মই কৈছোঁ যে আপোনালোকে মোক নিজৰ সন্তান বুলি ভাবি পেলাই যে বাপু বা বাবা বা আদু বুলি মাতিব। আৰু মোতকৈ যিসকলে সৰু তেওঁলোকক মই কৈছোঁ যে মোক যাতে দাদা বুলি মাতে, ছাৰ বুলি নামাতে, কাৰণ সৰভোগ সমষ্টিৰ মানুহে, পাটাচাকুচি সমষ্টিৰ মানুহে আমাক ছাৰ বুলি নামাতে। ইয়াতে যিহেতু অকণমান যিহেতু প্ৰভাৱটো পৰা নাই, গতিকে সকলোকে মই আহ্বান জনাইছোঁ যে যাতে